হেল্ল' আজি বনাবলৈ লৈছিলোঁ জলকীয়া কঁঠাল আৰু আমৰ আচাৰ। ঘৰৰ জলকীয়া, ঘৰৰ কঁঠাল আৰু ঘৰৰ আমৰ আচাৰ। এইখিনি বনাবলৈ জলকীয়াখিনি খুব ধুনীয়াকৈ ধুই পিনি শুকুৱাই লৈছোঁ। লগতে আমখিনি সৰু সৰুকৈ কাটি লৈছোঁ। জলকীয়াখিনি একেবাৰে ৰঙা পকা হৈ আছে। আমখিনি তেতিয়া হালধি আৰু নিমখ অকণমান সানি দিছোঁ। কঁঠালখিনি বইল কৰি লৈছোঁ। গোটেইখিনি বইল কৰি হোৱাৰ পাছত এই বাহিৰতে এতিয়া বহুত ডাঙৰ এজাক বৰষুণ দি আছে। বৰষুণজাক চাই থাকোঁতে দেখিলোঁ যে ওপৰৰ কাৰেণ্টৰ তাঁৰডালত জুই লাগি গৈছে। তাকে অকণমান দেৰি চালোঁ। তাতে টিউশ্যনকেইটাও আহি পালেহি। টিউশ্যনকেইটা কৰাই থকাৰ মাজে মাজে জলকীয়াখিনি সৰু সৰুকৈ কাটি পিনি অকণমানকৈ চাই আছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ আচাৰ বনাবৰ কাৰণে হৈ যাব। ভিনেগাৰটো শেষতে দিম আৰু 5টা 6টামান বটলত বনাবৰ কাৰণে লৈছোঁ গোটেইখিনি। বহুত ডাঙৰকৈ জুইটো লাগি গৈছিলে তাৰ গছৰ পাতখিলাত। কাৰেণ্টৰ তাৰপিছত কাটিবলৈ মানুহ আহিব বুলি কৈছিলে, খালি কটা মেলাহে হোৱা নহ'ল। তাৰ পাছত মই আহিলোঁ আকৌ তললৈ ওপৰৰ পৰা তললৈ আহি পিনি অকণমান চাওঁ বোলো কি হৈ আছে জলকীয়াখিনি। আৰু আমৰ আচাৰখিনি দিয়া সময়তে বৰষুণজাক যিহেতু দিলে, আমখিনি সেইকাৰণে শুকোৱা নহ'ল। অকণমান কাপোৰেৰে মচি পিনি শুকুৱাই লৈছিলোঁ। এতিয়া জলকীয়াখিনি কাটি হৈ গৈছে। এখিনি সৰু সৰুকৈ কাটিছোঁ আৰু এখিনি অকণমান ডাঙৰকৈ কাটি দিছোঁ। এই জলকীয়াখিনি 4-5টামান বৈয়ামত ভৰাম বুলি থৈছিলোঁ। সেইকাৰণে এতিয়া ধুনীয়াকৈ জলকীয়াখিনি কাটি মেলি শুকুৱাই তাত এখন চামুচৰ সহায়ত টেমাত লাহে লাহে ভৰাই থকা হৈছে। জলকীয়াখিনি খুব ধুনীয়া এটা মলমলীয়া গোন্ধ ওলাইছে। দেখি একেবাৰে খাওঁ খাওঁ যেন লাগিছে। ভোট জলকীয়াৰ গোন্ধটো এনেও মোৰ বহুতেই প্ৰিয়। এই ধৰণে সৰু চিচাৰৰ কফি বটল আৰু আচাৰ অনা আগৰ বটলবোৰত সৰু সৰুকৈ ভৰাব ধৰিলোঁ। কিছুমানত তেল কমটিকৈ দিছোঁ, কিছুমানত বেছিকৈ দিছোঁ। এনেকৈ এতিয়া এই গোটেইখিনি আচাৰখিনি বনাবৰ কাৰণে মই পাঁচফোৰণখিনিত জুইত অকণমান ধুনীয়াকৈ ভাজি লৈছোঁ শুকানকৈ। টাৱাখন গৰম হ'বলৈ দি তাতে শুকান জলকীয়া অকণমান দি পিনি ভাজি লৈছোঁ। তেতিয়া আচাৰত দিবৰ কাৰণে খুব ভাল হয়। পাছত মিক্সিত দি ল'ম। আৰু এই ধৰণে মই গোটেই জলকীয়াখিনি ইয়াত দি পিনি ভালকৈ ইয়াতে পাঁচফোৰণ আৰু কালঞ্জি, চফ আৰু অকণমান মেথি দি দিলোঁ। এই গোটেইখিনি দি পিনি ভাজি আছোঁ। তেতিয়া এইখিনি বস্তু অকণমান ফুটি উঠিব। তেতিয়া কি কৰা হ'ব, এই জলকীয়াখিনি আমি গোটেইখিনি আঁতৰাই পেলাম। এইখিনি দি পিনি অকণমান ধুনীয়াকৈ গৰম হোৱালৈকে ভাজি থাকিলে খুব ধুনীয়া এটা গোন্ধ আহে। পাঁচফোৰণো দিব পাৰে, কিন্তু এই ধৰণে দিলে বেছি ভাল হয়। পাঁচফোৰণ দিলে কিছুমান বস্তু অকণমান নেপাব পাৰি। গোটেইখিনিৰ কাৰণে মই একেবাৰে গোটা মছলা ব্যৱহাৰ কৰিছোঁ, বেলেগ ধৰণৰ মছলা একেবাৰে ব্যৱহাৰ কৰা নাই। এই ধৰণে ভাজোঁতে বহুতখিনি সময়ে গুচি গ'ল। জুইটো একেবাৰে কম ফ্লেমত দি থৈছিলোঁ, কিন্তু জলকীয়াখিনি অকণমান জ্বলা দৰে হ'ল। কিন্তু একো নাই বাৰু, সেইখিনি জলকীয়া ব্যৱহাৰ উপযোগীয়ে হৈ আছে। ইমান এটা বেয়া হৈ যোৱা নাই। ইমান বেছি জ্বলা নাই, অকণমান জ্বলা নিচিনা হৈছে। তাৰপৰা এইখিনি দি মেলি এতিয়া মই আকৌ এইখিনি মিক্সিত এতিয়া পিচিব লাগিব। পিচি পিনিহে মই এড কৰিব লাগিব। পিছাখিনি টাইমতে মোৰ চাৰ্জটো অকণমান কমি গ'ল। সেইটো কাৰণে মই সেইখিনি ভিডিঅ' কৰি ৰাখিব নোৱাৰিলোঁ। কিন্তু মিক্সিত ভৰোৱালৈকে অকণমান ভিডিঅ'টো কৰিব পাৰিলোঁ। আৰু মিক্সিত দিয়া সময়কণত মোৰ মোবাইলত একেবাৰে চাৰ্জ নথকাত মই সেইখিনি ভিডিঅ'ত কেপচাৰ কৰি থ'ব নোৱাৰিলোঁ। তাৰপাছত এই ধৰণে মই গোটেইখিনি মিক্সিত দি ল'লোঁ। খুব ধুনীয়াকৈ ভাজি লোৱা এটা ধুনীয়া গোন্ধ এটা অলৰেডি ওলায়ে আছিলে। তাৰপাছত এইখিনি কাম হোৱাৰ পাছত আচাৰখিনি এই ধৰণে আমি ভৰালোঁ সৰু সৰু বৈয়ামত। আৰু মোৰ লগৰগৰাকীও অকণমান সহায় কৰিছে। এয়া হৈছে আমৰ আচাৰ, এয়া জলকীয়া আৰু খৰিচা আৰু কঁঠালৰ আচাৰ। এইপিনে আপোনাৰ অকল জলকীয়া, কি ধুনীয়া গোন্ধাই আছে জলকীয়া আৰু খৰিচা। আৰু এইপিনে হৈছে কঁঠালৰ আচাৰ, বইল কঁঠালৰ আৰু আমৰ